ওম শান্তি। প্ৰাতঃ মুৰলী বাপদাদা মধুবন, 21 এপ্ৰিল 2022। মৰমৰ সন্তানসকল, পিতাৰ স্মৃতিত থকা এয়া অতি মিঠা মিঠাই, যিটো আনকো বিলাই থকা, অৰ্থাৎ অল্ফ পৰমাত্মা আৰু বীৰ বাদশ্বাহীৰ পৰিচয় দি থাকা। প্ৰশ্ন: স্থায়ী স্মৃতিত থকাৰ সহজ বৃদ্ধি কি? উত্তৰ: স্থায়ী স্মৃতিত থাকিবলৈ হ'লে দেহ সহিত যিবোৰ সম্বন্ধ আছে সেই সকলোবোৰক পাহৰি যোৱা, চলোতে ফুৰোতে উঠোতে বহোতে স্মৃতিত থকাৰ অভ্যাস কৰা। যদি যুগত বহুতে ৰঙা লাইটটো স্মৃতিলৈ আহে তেন্তে যুগ খণ্ডিত হৈ যাব, স্থায়ী স্মৃতিত থাকিব নোৱাৰিবা। যিসকলে বিশেষভাৱে বহি যোগাভ্যাস কৰাবলৈ কয় তেওঁলোক যুগযুক্তও হ'ব নোৱাৰে। গীত: ৰাত কে ৰাহি থক মত জানা, নিশাৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। এতিয়া এয়া হ'ল যুগৰ কথা, কিয়নো এতিয়া হৈছে ৰাতি। ৰাতি বুলি কোৱা হয় কলিযুগক, দিন বুলি কোৱা হয় সত্যযুগক। তোমালোক এতিয়া কলিযুগৰূপী ৰাতিৰ পৰা সত্যযুগী দিনলৈ যোৱা, সেইবাবে ৰাতিক পাহৰি দিনক সুমন কৰা। নৰকৰ পৰা বুদ্ধি আঁতৰাব লাগে। বুদ্ধিয়ে কয় যথাযথ এইখন নৰক, আন কাৰো বুদ্ধিয়ে নকয়। বুদ্ধি আছে আত্মাত। এতিয়া আত্মাই জানি গৈছে যে বাবা ৰাতিৰ পৰা দিনলৈ লৈ যাবলৈ আহিছে। পিতাই কয়, হে আত্মাসকল, তোমালোক স্বৰ্গলৈ যাব লাগে, কিন্তু প্ৰথমে শান্তিধামলৈ গৈ আকৌ স্বৰ্গলৈ আহিব লাগে। তাৰ মানে তোমালোক যোগী হোৱা। প্ৰথমে ঘৰৰ, তাৰ পাছত ৰাজধানীৰ। এতিয়া মৃত্যুলোক অৰ্থাৎ ৰাতি পুৰা হ'ব। এতিয়া দিনলৈ যাব লাগে। ইয়াক ঈশ্বৰীয় যুগ বুলি কোৱা হয়। ঈশ্বৰ নিৰাকাৰে আমাক যোগ শিকায় অথবা আমাৰ অৰ্থাৎ আত্মাসকলৰ বাগদান কৰায়। এয়া হৈছে আত্মিক যুগ, সেয়া হৈছে পাৰ্থিৱ। তোমালোক সন্তানসকলে এঠাইতে বহি যুগযুক্ত হ'ব নালাগে। তাততো মনুষ্য যেনেকৈ নিজে বহে তেনেকৈ সকলোকে বহিবলৈ শিকায়। ইয়াত তোমালোকক বহিবলৈ শিকোৱা নহয়। অৱশ্যে হয়, সভাত নিয়ম অনুসৰি বহিব লাগে। বাকী যুগতো যেনেকৈ বহা, চলোতে ফুৰোতে শুই থাকোঁতেও যুগযুক্ত হ'ব পাৰা। কলাকাৰে যুগযুক্ত হৈ থাকি চিত্ৰ আঁকিব পাৰে। শিৱ বাবা যাৰ সৈতে যুগযুক্ত হয় তেওঁ চিত্ৰ আঁকে, জানে যে আমাৰ এইগৰাকী বাবা নিৰাকাৰী সৃষ্টি পৰমধামত থাকে, আমিও তাৰে নিবাসী। আমি আত্মাসকল যাব লাগে। চলোতে ফুৰোতে এইটো বুদ্ধিত থাকিব লাগে, এনেকুৱা নহয় যে মোক তপস্যাত বহোৱা, যোগ কৰোৱা, এনেকৈ কোৱাটো ভুল। বুদ্ধিহেনে এনেকৈ ক'ব, সন্তানে বিশেষভাৱে বহি লৌকিক পিতাক স্মৰণ কৰে। জানো বাবা বাবা বুলি কৈয়ে থাকে, কেতিয়াও নাপাহৰে। সৰু ল'ৰা ছোৱালীয়ে আৰুহে অধিক স্মৰণ কৰে, মুখ চলিয়েই থাকে। ইয়াত পাৰলৌকিক পিতাক কিয় পাহৰি যায়? বুদ্ধিৰ যোগসূত্ৰ ছিগি যায়। মুখেৰে বাবা বাবা বুলিও ক'ব নালাগে। আত্মাই জানে যে বাবাক স্মৰণ কৰিব লাগে। যদি বিশেষভাৱে বহাৰ অভ্যাস আছে তেন্তে যোগ সিদ্ধ হ'ব নোৱাৰে। এই ঈশ্বৰীয় যোগ তোমালোকক স্বয়ং ঈশ্বৰে শিকাই আছে। যোগেশ্বৰ বুলি কোৱা নহয়। তোমালোকক ঈশ্বৰে যোগ শিকাইছে যে মোক পিতাক স্মৰণ কৰা। এনেকুৱা নহয় যে যেতিয়া মোক নিদিয়ে যোগাভ্যাস কৰায় তেতিয়া মজা লাগে। তেওঁলোকৰ যোগ কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে। ধৰি লোৱা যেতিয়া কাৰোবাৰ হাৰ্ট ফেইলৰ পীড়া হৈ যায় তেতিয়া সেই সময়ত কোনোবাই যোগত বহুৱাব জানো? এয়াতো বুদ্ধিৰে স্মৰণ কৰিব লাগে। মনুষ্যই যিয়ে যোগ শিকায় সেয়া সকলো ভুল। কোনো যোগী এইখন জগতত নাই। এনেইতো যাকেই স্মৰণ কৰা সেয়াও যোগ হ'ল। আম ভাল লাগে তেতিয়া আমাৰ সৈতে যোগযুক্ত হৈ যায়। ৰঙা লাইট ভাল লাগে, সেয়া তেন্তে স্মৃতিলৈ আহিব, তেন্তে ৰঙা লাইটৰ সৈতেও যোগযুক্ত হ'ল। কিন্তু ইয়াতো দেহ সহিত দেহৰ যিবোৰ সম্বন্ধ আছে সেই সকলোবোৰ পাহৰি একমাত্ৰ মোৰ সৈতে যোগসূত্ৰ গঢ়া। তেতিয়া তোমালোকৰ কল্যাণ হ'ব আৰু তোমালোক বিকৰ্মজিত
হৈ যাবা। পিতাহে আহি সৎগতিৰ মাৰ্গ দৰ্শন কৰায়। পিতাৰ বাহিৰে কোনেও সৎগতি দিব নোৱাৰে। বাকী সকলো হৈছে দুৰ্গতিৰ মাৰ্গ দৰ্শন কৰোঁতা। স্বৰ্গ বুলি সৎগতিক কোৱা হয় আৰু মুক্তিধাম, য'ত আমি আত্মাসকল থাকোঁ, সেইখন হৈছে ঘৰ। এই সময়ত সকলোকে দুৰ্গতিলৈ লৈ যাওঁতা হৈছে মনুষ্য মত। নিৰাকাৰ পিতা আহি সৎগতি দিয়ে, আকৌ আধা কল্প আমি সৎগতিত থাকোঁ। তাত ভগৱানক পাবলৈ বা মুক্তি জীৱন মুক্তি পাবৰ বাবে দুৱাৰে দুৱাৰে দিগ্ভ্ৰান্ত হৈ ঘূৰি নুফুৰে। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া দুৱাৰে দুৱাৰে বিচাৰিবলৈ আৰম্ভ কৰে, কিয়নো আমি অৱনমিত হ'বলৈ আৰম্ভ কৰোঁ। ভক্তিও আৰম্ভ হ'বই লাগে। তোমালোকে জানা, এতিয়া আমি শৰীৰ এৰি আকৌ শিৱালয়লৈ যাম। সত্যযুগ হৈছে বেহদৰ শিৱালয়, এই সময়ত হৈছে বেশ্যালয়। এই কথাবোৰ স্মৃতিলৈ আনিবলগীয়া হয়। শিৱ বাবাক যদি স্মৰণ নকৰে তেন্তে তেওঁলোক যোগী নহয়, ভোগী। তোমালোকে কাৰোবাক শুনিবলৈ ক'লে তেতিয়া কয়, আমি দুটা বচন শুনিম। এতিয়া দুটা বচনটো বহুত প্ৰসিদ্ধ। মন মনা ভৱ আত্মা বুলি বুজি মোক স্মৰণ কৰা। মধ্যাজী ভৱ বিষ্ণু কথাক লক্ষ্য উদ্দেশ্যক স্মৰণ কৰা। মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এই দুটি বচনৰ দ্বাৰাই জীৱন মুক্তি পায়। পিতাই কয়, মোক স্মৰণ কৰিলে নিৰোগী হ'বা আৰু চক্ৰক স্মৰণ কৰিলে ধনৱান হ'বা। দুটি বচনেৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান আৰু ধনৱান হৈ যোৱা। যদিহে শুদ্ধ কথা তেন্তে সেইমতে চলিব লাগে, নহ'লে বুদ্ধিহীন বুলি বুজা যায়। অল্ফ আৰু ৱে, এয়া হৈছে দুটি বচন। অল্ফ আল্লাহ, বে হৈছে ৰচনা। বাবা হৈছে অল্ফ, বে হৈছে বাদশ্বাহী। তোমালোকৰ কোনোবাই বাদশ্বাহী পায় আৰু কোনোবা প্ৰজাত আহে। তোমালোক সন্তানসকলে খতিয়ান ৰাখিব লাগে যে গোটেই দিনটোত কিমান সময় পিতাক আৰু উত্তৰাধিকাৰক স্মৃতিত ৰাখিলা। এই শ্ৰীমত পিতাইহে দিয়ে। আত্মাসকলক পিতাই শিকায়। মনুষ্যই ধনৰ বাবে কিমান মগজ খটুৱায়। ধনটো ব্ৰহ্মাৰ বহুত আছিল। যেতিয়া দেখিলে যে অল্ফৰ পৰা বাদশ্বাহী পোৱা যায় তেন্তে ধন কি কৰিম, কিয়নো সকলো অল্ফক হস্তান্তৰ কৰি বাদশ্বাহী লৈ নলওঁ। বাবাই ইয়াৰ ওপৰত এটা গীতটো ৰচিলে। অল্ফকো আল্লাহ মিলা, বেকো মিলি বাদশ্বাহী। প্ৰথম যেনে অৰ্থাৎ ব্ৰহ্মা বাবাই পৰমাত্মাক পালে আৰু ব্ৰহ্মা বাবাৰ ব্যৱসায়ৰ অংশীদাৰসকলে ধন লাভ কৰিলে। সেই সময়তে বুদ্ধিত উদয় হ'ল, মইতো বিষ্ণু চতুৰ্ভুজ হ'ব লাগে, মই এই ধন কি কৰিম। বছ, বাবাই বুদ্ধিৰ তলা খুলি দিলে। বাবাতো ধন উপাৰ্জনত ব্যস্ত আছিল। যিহেতু বাদশ্বাহী পোৱা যায় তেন্তে গাধৰ কাম কিয় কৰোঁ। পাছত বাবা ভোকতো নমৰিল। বাবাৰ ওচৰলৈ যিয়ে আহে তেওঁলোকৰ বহুত ভালদৰে প্ৰতিপালন হয়। ঘৰত ভোকত মৰিছিল চাগৈ। ইয়াততো যিয়ে শ্ৰীমতত চলে তেওঁলোকক বাবায়ো বহুত সহায় কৰে। বাবাই কয়, সকলোকে মাৰ্গ দৰ্শন কৰা যে বেহদৰ পিতাক স্মৰণ কৰা আৰু চক্ৰৰ জ্ঞান স্মৰণ কৰা, তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। নাৱৰীয়া আহিছে নাও পাৰ কৰাবলৈ, সেইবাবেতো পতিত পাৱন নাৱৰীয়া বুলি গায়ন কৰে। কিন্তু স্মৰণ কাক কৰিব লাগে এয়া কোনেও গম নাপায়, কিয়নো সৰ্বব্যাপী বুলি কৈ দিছে। একমাত্ৰ শিৱক চিত্ৰকে ভগৱান বুলি কয়, আকৌ লক্ষ্মী নাৰায়ণ অথবা ব্ৰহ্মা বিষ্ণু শংকৰক ভগৱান বুলি কৈ দিয়ে। যদি সকলো পিতা হৈ যায় তেন্তে উত্তৰাধিকাৰ কোনে দিব। সৰ্বব্যাপী বুলি ক'লেতো দিওঁতাও নাথাকিল, লওঁতাও নাথাকিল। লিখা আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। ওপৰত শিৱ থিয় হৈ আছে। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা দেৱতা কৰি তোলে, গতিকে ব্ৰহ্মাও দেৱতা হ'বগৈ। এইটো একমাত্ৰ পিতাৰহে কাম। তেওঁৰেই মহিমা আছে। এক ওমকাৰ অকাল মূৰ্ত, আত্মা অকাল মূৰ্ত হয়। আত্মাক কালে নাখায়, গতিকে পিতাও অকাল মূৰ্ত। শৰীৰটো সকলোৰে শেষ হৈ যায়, আত্মাক কেতিয়াও কালে নাখায়। তাত অকালতে মৃত্যু কেতিয়াও নহয়। বুজি পায় যে মই এটা শৰীৰ এৰি আন এটা ল'ব লাগে। স্বৰ্গত থাকিলে তেতিয়া নিশ্চয় পূৰ্ণ জন্মও স্বৰ্গতে হ'ব। ইয়াততো সকলো নৰকবাসী। এনেকৈ কয় যে অমুক স্বৰ্গলৈ গ'ল, তেন্তে নিশ্চয় প্ৰথমে নৰকত আছিল। ইমান সহজ কথাটিও বুজি নাপায়।
সন্ন্যাসীয়েও নাজানে, তেওঁলোকেতো জ্যোতিত সমাহিত হৈ যায় বুলি কয়। ভাৰতবাসীৰ ভক্তই ভগৱানক চুমন কৰে। গৃহস্থী ভক্ত হয় কিয়নো ভক্তি প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ বাবে। তেওঁলোক হ'ল তত্ত্বজ্ঞানী। এনেকৈ ভাবে যে আমি তত্ত্বৰ সৈতে যুক্ত হৈ লীন হৈ যাম। তেওঁলোকে আত্মাকো বিনাশী বুলি ভাবে। সত্য কেতিয়াও ক'ব নোৱাৰে। সত্য হৈছে একমাত্ৰ পৰমাত্মা। তোমালোকে এতিয়া সত্যৰ সংগ পাইছা, গতিকে বাকী সকলো মিছা হ'ল। কলিযুগত সত্য কোৱা কোনো মনুষ্যই নাথাকে। ৰচয়িত আৰু ৰচনাৰ বিষয়ে কোনেও সত্য কথা নকয়। পিতাই কয়, এতিয়া মই তোমালোকক সকলো শাস্ত্ৰৰ সাৰ শুনাওঁ। মুখ্য যি গীতা আছে তাতো পৰমাত্মাৰ সলনি মনুষ্যৰ নাম দি দিছে। যিহেতু কৃষ্ণ এই সময়ত শ্যামবৰণীয়া হয়, এতিয়া কৃষ্ণৰো এনেকুৱা চিত্ৰ তৈয়াৰ কৰিব লাগে যাতে মনুষ্যই বুজি পায়। দুটা ৰঙত দেখুৱাব লাগে, এফালে শ্যামবৰণীয়া, আনফালে বগাবৰণীয়া। আকৌ তাৰ ওপৰত বুজোৱা হওক যে কাম চিতাত বহিলে ক'লাবৰণীয়া হৈ যায়, পুনৰ জ্ঞান চিতাত বহিলে বগাবৰণীয়া হৈ যায়। নিবৃত্তি আৰু প্ৰবৃত্তি দুয়োটা মাৰ্গেৰে দেখুৱাব লাগে। লৌহ যুগ আকৌ সোণালী যুগ হয়। সোণালীৰ পাছত ৰূপৰ তামৰ হয়। আত্মাই কয়, পোনপ্ৰথমে এই মই কাম চিতাত আছিলোঁ, এতিয়া মই জ্ঞান চিতাত বহি আছোঁ। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি পতিতৰ পৰা পৰিস্থানী হৈ আছোঁ। যুগযুক্ত হৈ থাকি তোমালোকে যি বস্তু তৈয়াৰ কৰা সেয়া কেতিয়াও বেয়া নহয়। বুদ্ধি ঠিকে থাকিলে সহায় পোৱা যায়, কিন্তু হয় কঠিন। বাবাই কয়, ময়ো পাহৰি যাওঁ। বৰ পিছল খেল। বহুত ভাল অভ্যাস লাগে। স্থায়ী স্মৃতি থাকিব নোৱাৰে। চলোতে ফুৰোতে স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। স্মৰণটো যিকোনো স্থানতে কৰিব পৰা যায়। স্মৃতিৰে শক্তি পোৱা যায়। এই সময়ত সঁচা যোগৰ বিষয়ে কোনেও নাজানে। পিতাৰ বাহিৰে যিসকলে যুগযুক্ত হ'বলৈ শিকায় সেয়া সকলো ভুল। ভগৱানে যেতিয়া যুগযুক্ত হ'বলৈ শিকালে তেতিয়া স্বৰ্গ হৈ গ'ল। মনুষ্যই যেতিয়া যুগযুক্ত হ'বলৈ শিকালে তেতিয়া স্বৰ্গৰ পৰা নৰক হৈ গ'ল। যিকোনো ওলোটা আচৰণ কৰিলে তেতিয়া বুদ্ধিৰ তলা বন্ধ হৈ যায়। 10-15 মিনিটটো স্মৃতিত থাকিব নোৱাৰে। নহ'লেতো বৃদ্ধ মাতাসকলৰ বাবে, সন্তানসকলৰ বাবে, বেমাৰীসকলৰ বাবেও বহুত সহজ, বহুত ভাল মিঠাই। লাগিলে বোবা বুদ্ধিৰ হওক, তেওঁলোকেও ইংগিতেৰে বুজিব পাৰে। পিতাক চুমন কৰা, তেতিয়া এই উত্তৰাধিকাৰ পাবা। যিয়ে আহে তেতিয়া ক'বা, আমি আপোনাক পথ দেখুৱাওঁ। বেহদৰ পিতা স্বৰ্গৰ ৰচয়িতাৰ পৰা সৰ্বদা সুখৰ উত্তৰাধিকাৰ কেনেদৰে পোৱা যায়, এই সৰু সৰু পত্ৰিকা বিতৰণ কৰি থাকিব লাগে। অন্তৰত বহুত উৎসাহ থাকিব লাগে। যিকোনো ধৰ্মাৱলম্বীৰ লোক আহিলে তেতিয়া আমি এনেকৈ বুজাওঁ। পিতাই কয়, এই দেহৰ সকলো ধৰ্ম ত্যাগ কৰি মোক চুমন কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোক মোৰ ওচৰলৈ আহিবা। পোনপ্ৰথমে এইটো নিশ্চয় কৰা, তাৰ পাছত অন্য কথা। তেতিয়ালৈকে আগবাঢ়িবই নালাগে। নিজক আত্মা বুলি বুজি পিতাক চুমন কৰা, বছ এয়া হৈছে সকলোতকৈ উত্তম কথা। কেৱল দুটা শব্দ হৈছে অল্ফ আৰু ৱে, পিতা আৰু উত্তৰাধিকাৰ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা। সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ চুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: নিজৰ সকলো অল্ফক হস্তান্তৰ কৰি বাদশ্বাহী ল'ব লাগে। খাতিয়ন ৰাখিব লাগে যে পিতা আৰু উত্তৰাধিকাৰ কিমান সময় স্মৃতিত থাকিল। কোনো ধৰণৰ ওলোটা আচৰণ কৰিব নালাগে। স্থায়ী স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। বৰদান: সৰ্বশক্তিৰ দ্বাৰা সকলো ওজৰ আপত্তি সমাপ্ত কৰি সম্পূৰ্ণতা হওঁতা শক্তিশালী আত্ম হোৱা। ভিতৰত যদি কোনো দুৰ্বলতা আছে তেন্তে তাৰ কাৰণক বুজি নিবাৰণ কৰা। কিয়নো মায়াৰ নিয়ম হৈছে যে তোমালোকৰ যিবোৰ দুৰ্বলতা থাকিব সেই দুৰ্বলতাৰ দ্বাৰা মায়াই তোমালোকক মায়াজিত হ'বলৈ নিদিয়ে। মায়াই সেই দুৰ্বলতাৰ মুনাফা আদায় কৰিব আৰু অন্তিমৰ সময়তো সেই দুৰ্বলতাবোৰে প্ৰবঞ্চনা কৰিব। সেইকাৰণে সৰ্বশক্তিৰ পুঁজি জমা কৰি শক্তিশালী আত্মা হোৱা আৰু যোগৰ প্ৰয়োগৰ দ্বাৰা সকলো ওজৰ আপত্তি সমাপ্ত কৰি সম্পূৰ্ণ হৈ যোৱা। এইটোৱেই শ্লোগান যাতে স্মৃতিত থাকে। এতিয়া নহ'লে তেন্তে কেতিয়াও নহ'ব। শ্লোগান: শান্তি আৰু ধৈৰ্যৰ শক্তিৰে বিঘিনিবোৰক সমাপ্ত কৰোঁতা বিঘিনি বিনাশক হোৱা। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। নিজৰ প্ৰকৃত লক্ষ্য কি?
পোনপ্ৰথমে এইটো জনা জৰুৰী যে নিজৰ প্ৰকৃত লক্ষ্য কি সেইটো ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে। তেতিয়াহে পূৰ্ণ ৰীতিৰে সেই লক্ষ্যত উপস্থিত হ'ব পাৰিবা। নিজৰ প্ৰকৃত লক্ষ্য হৈছে মই আত্মা, সেই পৰমাত্মাৰ সন্তান হওঁ। প্ৰকৃততে কৰ্মাতীত হওঁ। আকৌ নিজে নিজক পাহৰি যোৱাৰ বাবে কৰ্ম বন্ধনত আহি গ'লোঁ। এতিয়া পুনৰাই সেয়া স্মৃতিলৈ অহাৰ বাবে সেই ঈশ্বৰীয় যুগত থাকি নিজৰ কৃত বিকৰ্ম বিনাশ কৰি আছোঁ। নিজে নিজৰ লক্ষ্য হ'ল মই আত্মা, পৰমাত্মাৰ সন্তান হওঁ। বাকী কোনোবাই নিজক ময়ে দেৱতা বুলি বুজি সেইটো লক্ষ্যত থাকিলে তেতিয়া আকৌ পৰমাত্মাৰ যি শক্তি আছে সেয়া পাব নোৱাৰিব আৰু তোমালোকৰ বিকৰ্মও বিনাশ নহ'ব। এতিয়া এইটোতো নিজৰ সম্পূৰ্ণ জ্ঞান আছে মই আত্মা, পৰমাত্মাৰ সন্তান, কৰ্মাতীত হৈ ভৱিষ্যতে গৈ জীৱনমুক্ত দেৱী দেৱতা পদ পাম। এইটো লক্ষ্যত থাকিলে সেই শক্তি প্ৰাপ্ত হৈ যায়। এতিয়া মনুষ্যই এয়া যি বিচাৰে যে আমাক সুখ শান্তি পবিত্ৰতা লাগে সেয়াও যেতিয়া পূৰ্ণ যুগযুক্ত হ'ব তেতিয়াহে প্ৰাপ্তি হ'ব। বাকী দেৱতা পদটো হৈছে নিজৰ ভৱিষ্যতৰ প্ৰাৰব্ধ, নিজৰ পুৰুষাৰ্থ বেলেগ আৰু নিজৰ প্ৰাৰব্ধও বেলেগ। তেন্তে এই লক্ষ্যও বেলেগ। নিজক এই লক্ষ্যত স্থিত কৰি ৰাখিব নালাগে যে মই পবিত্ৰ আত্মা অৱশেষত পৰমাত্মা হৈ যাম, নহয়। কিন্তু আমি পৰমাত্মাৰ সৈতে যুগযুক্ত হৈ পবিত্ৰ আত্মা হ'ব লাগে। বাকী আত্মা কোনো পৰমাত্মা হ'ব নালাগে। ভাল বাৰু। ওম শান্তি।